হত্যাকাণ্ডৰ খলনায়ক তামাৰহাট থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল বৰাক গ্ৰেপ্তাৰ আৰু জেল হাজতলৈ প্ৰেৰণ। তামাৰহাটৰ মেছপৰা চুবক মনুসৰী ৰায়ক আৰক্ষীয়ে মৰিয়াই হত্যা কৰাৰ অভিযোগত আক্ৰাছুৱে প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰাখে যদিও অন্ত পৰা নাই ক্ষোভৰ জুই। অভিযুক্ত আৰক্ষী বিষয়া কপিল বৰাক ধুবুৰী প্ৰশাসনে নাটকীয়ভাৱে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে যদিও ইয়াতেই সন্তুষ্ট নহয় মৃত মনুসৰী ৰায়ৰ আত্মীয় তথা বিভিন্ন দল সংগঠনে। ঘটনাৰ লগত জড়িত আন সকলোকে গ্ৰেপ্তাৰ কৰা আৰু দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবীত সমবেত আক্ৰাছু নেতৃবৰ্গ। আক্ৰাছুৰ সভাপতি আৰু সম্পাদকৰ নেতৃত্বৰ এটা দলে তামাৰহাট থানাৰ সন্মুখত সাংবাদিকৰ আগত নিজৰ মতামত প্ৰকাশ কৰে। তদুপৰি যোৱাকালি বিভিন্ন দল সংগঠন তথা স্থানীয় ৰাইজে শাস্তিৰ দাবীত উদ্যত ভাষণ প্ৰদান কৰে। কাৰ্যসূচীৰ অন্তত থানা চৌহদত উপস্থিত হোৱা গোলকগঞ্জৰ ৰাজচক্ৰ বিষয়া জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ আৰক্ষীৰ প্ৰহাৰত মৃত্যু হোৱা মনুসৰী ৰায়ৰ পৰিয়ালক 50 লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান, তামাৰহাট থানাৰ হত্যাকাৰী আৰক্ষী বিষয়া কপিল বৰাৰ ফাঁচী আৰু হত্যাকাণ্ডৰ লগত জড়িত আন আৰক্ষীজনসকলৰ উচিত শাস্তিৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। গোলকগঞ্জৰ হয়, আজি চাওক খুব দুখৰ বিষয়। যোৱা 28 ছেপ্টেম্বৰ তাৰিখে আমাৰ তামাৰহাট অঞ্চলৰ মনোহৰ ৰায় নামৰ যুৱক এজনৰ লগতে আমাৰ গণেশ ৰায় আৰু ৰাকেশ ৰায়ক মানে তামাৰহাট অচিয়ে মানে উঠাই লৈ যায় আৰু তাক থানাত ৰাখি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ফলত আমাৰ যি মনোহৰ ৰায়ৰ মনোহৰী ৰায় গুৰুতৰভাৱে আহত হয় আৰু তেওঁৰ দুদিন পিছতে তেওঁৰ মৃত্যুবৰণ কৰে। কিন্তু এটা কথা আমি বুজি নাপালোঁ যে যি প্ৰশাসনৰ এটা সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰশাসনক নিৰ্দেশ প্ৰেৰণ কৰে যে জনসাধাৰণৰ লগত মিলা প্ৰীতি কৰি চলিব লাগে, আনহাতে তেওঁলোকৰ বৰ এটা মানে কাৰ্যসূচী লৈ যিটো অত্যাচাৰৰ ফলত আমাৰ উঠি অহা যুৱকক তেওঁলোকৰ মানে হত্যা কৰা হয়। আনহাতে এই কথাটো আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আৰক্ষীৰ যিটো বৰ্বৰ কাণ্ড কিন্তু খুব আমি ধিক্কাৰ দিছোঁ আক্ৰাছুৰ তৰফৰ পৰা, আৰু উচিত তদন্ত হ'ব লাগে আৰু চিফ মিনিষ্টাৰ এই ক্ষেত্ৰত এটা ইনিচিয়েটিভ লৈ আমাৰ যি পৰিয়াল মানে মৃত পৰিয়ালবৰ্গক সংস্থাপন দিয়াৰ এটা ব্যৱস্থা কৰিব লাগে আৰু যিজন দোষী আছে তেওঁক উচিত মানে শাস্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। হয়, তেওঁলোকে আজি চাওক কপিল বৰাক এৰেষ্ট কৰিবলৈ কথাখিনি আমি শুনা পাইছোঁ, কিন্তু আমি এতিয়ালৈকে তেওঁলোকৰ যি প্ৰক্ৰিয়া আছে আইনী প্ৰক্ৰিয়া তেওঁলোকে চলাই লৈ যাওক আৰু খুব নিকাৰ স্বচ্ছতাৰ এই প্ৰক্ৰিয়াটো চলাই নিব লাগে যাতে উচিত দোষীজনে সাব্যস্ত হয়। খালি এৰেষ্ট কৰিলে মানে ইয়াতে সীমাবদ্ধ থাকিব নালাগে, উচিত যি মানে আইনীগতভাৱে যি ব্যৱস্থা আছে এই ব্যৱস্থা লোৱাৰ কাৰণে আৰু কঠোৰতম শাস্তি দিয়াৰ কাৰণে আমি ইয়াৰ মানে আমি দাবী উত্থাপন কৰিছোঁ। 28 ছেপ্টেম্বৰ তাৰিখে তামাৰহাট থানাত মনোহৰ ৰায়ৰ লগতে আৰু দুজন ব্যক্তি একেলগে যি নিৰ্মমভাৱে অত্যাচাৰ কৰা যি ঘটনা ঘটিল খুব দুখদায়ক। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি দুখ পাইছোঁ, লগতে গৰিহণা জনাইছোঁ। বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো হোম ডিপাৰ্টমেণ্টৰ আজি অচিয়ে এই ধৰণৰ কাম কৰাৰ কাৰণে আমি খুব দুখ পাইছোঁ আৰু নিন্দা জনাইছোঁ। এটা কথা ক'ব বিচাৰিছোঁ, আজি যদি নিৰীহ ব্যক্তিসকলক গৰুতকৈ বেছি ইমান টৰ্চাৰ কৰা হৈছে, সেই মনোহৰী ৰায়ে তাৰ পৰা যেতিয়া থানাৰ পৰা ওলাই গৈছে এটা ভাত পেটত যোৱা নাই, নোযোৱাকৈ সি মৃত্যুবৰণ কৰিব লগত পৰি গ'ল। কিমান দুখদায়ক ঘটনা। জনসাধাৰণৰ মানুহখিনিক টৰ্চাৰ কৰি যিসকল ব্যক্তিয়ে মোটামুটি আজি ভালভাৱে গাঁওখনত চলে সেইসকল ব্যক্তিক আজি নিৰ্মমভাৱে অত্যাচাৰ কৰি সমাজখন বিচলিত কৰাৰ আৰু এইখন সমাজত ধ্বংস কৰিব বিচৰা বুলি আমাৰ ইয়াত কিন্তু আমাৰ প্ৰশ্ন উদয় হৈছে। কাৰণ আমি দেখিবলৈ পাইছোঁ কোচ ৰাজবংশীসকল কিন্তু বেছি উদাৰ মনৰ আৰু সহজ সৰল কাৰণে কিন্তু আজি আমাৰ কোচ ৰাজবংশী মানুহৰ ওপৰত বাৰে কিন্তু অন্যায় অত্যাচাৰ চলি আছে। কপিল বৰাক এৰেষ্ট কৰা আমি শুনিবলৈ পাইছোঁ। এই এৰেষ্ট কৰাটো কেৱল নামত এৰেষ্ট কৰিলে নে কিহৰ কাৰণে কৰিলে তাক উচিত তদন্ত কৰাৰ কাৰণে আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আইনৰ দিশটো চোৱাৰ কাৰণে আমি মানুহ এজন প্ৰজেক্ট কৰা হ'ব। ইয়াত দাড়ি কমা এটাও ইফাল সিফাল নোহোৱাকৈ কেছ দাড়ি ভালকৈ যাব লাগিব কোৰ্টত। ইয়াত কেৱল যাতে মানুহৰ আৱেগ অনুভূতি বৰ্তমান দেখি যাতে কেৱল খালি এৰেষ্ট কৰাটো আমি যদি হয় তেতিয়াহ'লে কিন্তু ইয়াত ডাউকৈ কিন্তু জ্বলিব এই অঞ্চল। ইয়াৰ অৱস্থা কিন্তু ভয়াৱহ হৈ যাব। কিন্তু পুলিচ প্ৰশাসনে কিন্তু আমি দেখিবলৈ পাইছোঁ এজাহাৰ 1, 2, 3 যি নহওক কিয় এটাৰ পিছত এটা কিন্তু ছেকশ্যন ইফাল সিফাল কৰিব বিচাৰি আছে। আমি এটা কথা স্পষ্টকৈ কৈছোঁ, ইয়াত এজাহাৰৰ কোনো প্ৰয়োজন নাই। যি ঘটনা ঘটিলে নিৰ্মম অত্যাচাৰৰ ক্ষেত্ৰত যে মানুহ এজনৰ যে মৃত্যু হৈ গ'ল তাৰ এজাহাৰ আপোনালোকে নিজে কি ছেকশ্যন বহুৱাব লাগে কেনেকৈ বহুৱাব লাগে আপোনালোকে কৰক। আৰু ধুবুৰী জিলা প্ৰশাসন আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথাই ক'ব বিচাৰিছোঁ, এই তদন্ত কৰাৰ কেৱল অচি পৰ্যায়ৰ তদন্ত হ'লে নহ'ব, মেজিষ্ট্ৰেট তদন্ত কৰাৰ কাৰণে এখন কমিটি গঠন কৰি দিব লাগে আৰু মেজিষ্ট্ৰেট তদন্ত আমি বিচাৰিছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা কৈছোঁ, খুব গৰীব এটা ফেমিলি, তাৰ সৰু এটা বাচ্চা আছে,
তাৰ কাৰণে আৰ্থিক এটা অনুদান দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু মানে ধুবুৰী জিলা প্ৰশাসনৰ DC SP এই সকল ব্যক্তিক আমি এটা কথাই ক'ব বিচাৰিছোঁ, এইটো তদন্ত উচিত, ভালভাৱে তদন্ত হওক আৰু যি অপৰাধী এই অপৰাধীখিনি উচিত শিক্ষা পাবই লাগিব।